তোমালোকে জানা কুশক পঢ়িছা কুশক কি কৰে লাইকেনৰ পৰা বা ছত্ৰ শৈবালৰ পৰা কি কৰে বুলি কৈছিল যে ছত্ৰ শৈবালৰ পৰা আমাৰ লিটমাছ পেপাৰ তৈয়াৰ কৰে লিটমাছ পেপাৰ দুই প্ৰকাৰৰ এইটো ৰঙা লিটমাছ আৰু এইটো হ'ল নীলা লিটমাছ আমি এইটো কথা জানো এচিডে কি কৰে নীলা লিটমাছ ৰঙা কৰে আৰু খাৰকে ৰঙা লিটমাছ নীলা কৰে আমি এতিয়া হয়নে নহয় এইটো পৰীক্ষা কৰিম নেমু টেঙা ৰস আৰু অকণমান চাহটো অলপ খাৰক এইটো অলপ পানী দিব এতিয়া ইয়াত আমি চাইট্ৰিক এচিড লৈছোঁ নেমু টেঙাৰ ৰস গতিকে ইয়াক আমি ইয়াত যেতিয়া দিম আমি দেখিম কি হৈছে লগে লগে ই ৰঙা হৈ গৈছে হয়নে গতিকে আমি প্ৰমাণ পালোঁ এচিডে কি কৰে নীলা লিটমাছ ৰঙা কৰে এটা হেৰি দিছা সেইখন চাওক এতিয়া আমি চাম খাৰকে ৰঙা লিটমাছ নীলা কৰে তাৰ আমি প্ৰমাণ কৰিম আব্দুল আজিজ সাহা লগাইছোঁ পানী দি খাৰকত লগাৰ লগে লগে কি হ'ল ৰঙা লিটমাছ নীলা হৈ গৈছে তাৰপিছত আমি লিটমাছ দুই প্ৰকাৰৰ থাকে ৰঙা আৰু নীলা লিটমাছ পেপাৰ আৰু অম্লই বা এচিডে নীলা লিটমাছ ৰঙা কৰে আৰু খাৰকে কি কৰে ৰঙা লিটমাছ নীলা কৰে তাৰপিছত আমি যদি এতিয়া ইয়াতে আৰু এটা পৰীক্ষা আমি কৰি চাব পাৰোঁ চাব হেৰিৰে ইয়াৰে পানী অলপ বেলেগ আৰু এটা আমি হালধি সূচকৰ কথা কৈছোঁ প্ৰাকৃতিক সূচক হালধি হালধি সূচক কি হয় বোলে ই অম্ল চিনাক্ত কৰিব নোৱাৰে অম্লত ইয়াৰ বৰণ অম্লত ইয়াৰ বৰণ নেমুৰ ৰস লাগিব সূচক অম্লত ইয়াৰ বৰণ কি হয় হালধীয়া হৈ যায় চাওঁ এই অম্লত দিছোঁ সেইটো অম্ল হয় না নহয় আৰু ই খাৰকক কি কৰে আমি গম পাম ই খাৰকক এই খাৰকত ই ৰঙা বৰণ ধৰে গতিকে হালধি সূচকৰ সহায়ত আমি কি কৰিব পাৰোঁ হালধি সূচকৰ সহায়ত আমি প্ৰমাণ কৰিব পাৰোঁ যে এইটো খাৰক হয় হালধি সূচকে খাৰত ৰঙা বৰণ ধৰে আৰু হালধি সূচকৰ সহায়ত আমি খাৰক চিনাক্ত কৰিব পাৰোঁ কিন্তু অম্লত ইয়াৰ বৰণ সলনি নহয় অম্ল বেছি নহয় সেই অম্ল হয়নে নহয় অম্ল লাগিব আকৌ নেমুৰ ৰস অলপ এইটো লৈ থাকচোন অম্লত ইয়াৰ বৰণ কোনো সলনি হোৱা নাই অম্লত তাৰমানে ইয়াৰ বৰণ সলনি